দিছে অন্তর ভক্তিখিনি দিছে আপোনালোকে এখন অসমীয়া ক্যালেন্ডার আমি রূপালী জয়ন্তী উপলক্ষে অসমীয়া ক্যালেন্ডার আপনার অসমীয়া বহাগ ডাহার খাল হাতালে এটা দিয়ক প্লিজ ইমান ভাল ব্যক্তি এজন সদায় মানুহৰ কথা চিন্তা কৰা ব্যক্তি সদায় সমাজখনৰ উন্নয়নৰ কথা চিন্তা কৰা ব্যক্তি পোনপ্ৰথমতে বৰসজাই বিহু সন্মিলনীৰ প্ৰতিগৰাকী উদ্যোক্তাৰ লগতে ইয়াত উপস্থিত প্ৰতিগৰাকী ৰাইজকে বিহুৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আকৌ এবাৰ অসমবাসীক বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিহুৰ লগতে পঞ্চায়ত নিৰ্বাচন সঁচাকৈ এটা খুব আচলতে ভাল পৰিৱেশ বুলিয়ে ক'ব লাগিব কাৰণ আমি প্ৰতিটো নিৰ্বাচনে এটা উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে গতিকে বিহুৰ লগত সামঞ্জস্য ৰাখি এই পঞ্চায়ত নিৰ্বাচনৰো এটা আনন্দমুখৰ পৰিৱেশত আৰম্ভ হৈছে আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰতিটো সমষ্টিতে কেইবাগৰাকীও ইতিমধ্যে আমাৰ আনকণ্টেষ্ট ওলাইছে বহুখিনি মেম্বাৰ আৰু বহুখিনি এপি মেম্বাৰ জিলা পৰিষদৰ সদস্য বহুখিনি আমাৰ ইতিমধ্যে আনকণ্টেষ্ট ওলাইছে গতিকে 100% যে ভাৰতীয় জনতা পাৰ্টীৰ জয় হ'ব সেইটো ইতিমধ্যে নিশ্চিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা তেওঁলোক সদায় আমি সদায় কওঁ যে পাৰ্টি উইথ ডিফাৰেঞ্চ গতিকে ভাৰতীয় জনতা পাৰ্টী ভয় ভাবুকে এনেকুৱা শব্দ ভাৰতীয় জনতা পাৰ্টীৰ আচলতে ডিক্সনেৰীতে নাই গতিকে ভাৰতীয় জনতা পাৰ্টী সবকা সাথ সবকা বিকাশ সকলোৰে লগত থাকি পেলাই সদায় কেৱল আৰু কেৱল বিকাশৰ কাৰণে কাম কৰি আহিছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লগত সকলো ৰাইজ আছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা দেখুৱাই পেলাইহে তেওঁলোকে বহুতে ইতিমধ্যে উইথড্ৰ কৰিছে আজি বৰসজাই বিহুত আহি বিৰাট ভাল লাগিছে বিহু কমিটিৰ উদ্যোক্তা আমাৰ জিতেন বড়ো সুজিত বিশ্বাস আৰু গোটেই কমিটি ইমান সুন্দৰ বিহু এখন ইয়াত আয়োজন কৰিছে য'ত বিহুৰ পৰম্পৰা আৰু আমাৰ কৃষ্টি সংস্কৃতি আদিম যুগৰ পৰা এটা কুৰাজ যি পৰিৱেশন কৰিছে ইয়াৰ ৰাইজে ইয়াৰ মহিলাসকলে প্ৰশংসনীয় অতুলনীয় সুন্দৰ ভাল লাগিছে য'ত আমাৰ ল'ৰালিকাল হেৰাই যোৱা কৃষ্টি সংস্কৃতি জিকিৰ বিয়ানাম এইবিলাক উপস্থাপন কৰি এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ কৰিছে সঁচাই তাৰ বাবে উদ্যোক্তাসকল মানে প্ৰশংসনীয় আৰু ধন্যবাদৰ পাত্ৰ আৰু এইখিনি মোৰ অনুভৱ চাওক আমি এটা এই সুস্থ গণতন্ত্ৰৰ বাবে আমাৰ শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে কিন্তু মানে দুৰ্ভাগ্যবশতঃ দুৰ্বল হ'লেও অন্ততঃ প্ৰাৰ্থী প্ৰত্যেকটোত যাতে অন্ততঃ অন্য দলক বাদ দিয়ক কংগ্ৰেছ দলে অন্ততঃ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰিব লাগিছিল যে ইমান আমি নিজে আচৰিত হৈছোঁ আমাৰ কাৰ্যকৰ্তা আমাৰ মাজত আলোচনা হয় যে কি হ'ব এতিয়া ইমান আমাৰ মানে আনকণ্টেষ্টেড জিকি আহিছে যে আজি কংগ্ৰেছৰ সেই যি 50 নহয় 55 বছৰ শাসন কৰিছিল যাক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ কাৰণে গোটেই অসমৰ পৰা উচ্ছেদ কৰিলে ভাৰতৰ পৰা উচ্ছেদ কৰিলে সেই দলটোৱে আজি পঞ্চায়তত প্ৰাৰ্থিত্ব দিব নোৱাৰা এটা স্থিতি আহিছে আৰু এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় কাৰণ আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন নেতা মাননীয় মুখ্যমন্ত্ৰী হওক মাননীয় ৰাজ্যিক সভাপতি হওক আমাৰ প্ৰত্যেকজন নেতাই শক্তিশালী বিৰোধী বিচাৰোঁ যাতে আমি কৰি থকা কামক শক্তিশালীভাৱে গণতন্ত্ৰত আমাৰ সেই কথাখিনি আমাৰ বিৰোধ কৰিব পাৰে কিন্তু নাই কিন্তু সেইকাৰণে এতিয়া ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিব লাগিব যাতে তেওঁলোক শক্তিশালী হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ